সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু আমি অসম গণ পৰিষদৰ যুৱ সংগঠনৰ দায়িত্বত আছোঁ। আজি সমগ্ৰ অসমতে যিহেতু 26 নিৰ্বাচনৰ এটা প্ৰস্তুতি চলি আছে, আজি নলবাৰী জিলাখনত আমি আহি আমাৰ তিনিওটা সমষ্টিৰ যিসকল আমাৰ নেতৃবৃন্দ আছে তেওঁলোকক উৎসাহ দিবৰ কাৰণে আৰু আমি সাংগঠনিক কাম কাজবোৰ কেনেধৰণে কৰিম, কেনেধৰণে আমাৰ সাংগঠনিক স্তৰবোৰ শক্তিশালী কৰিম, কেনেধৰণে 2026 কাৰণে আমি প্ৰস্তুত হ'ম, তাৰে এক প্ৰস্তুতি আজি ইয়াত চলিছে। আৰু সমান্তৰালভাৱে আমাৰ যিগৰাকী সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া তেখেতকো আমি ইয়াত আজি ইয়াত সম্বৰ্ধনা জনোৱা হৈছে। গতিকে অসম গণ পৰিষদে এটা ৰণকৌশল আমি তৈয়াৰ কৰিছোঁ, আমি দলৰ তৃণমূল কৰ্মীসকলক লৈ ৰণকৌশল তৈয়াৰ কৰিছোঁ যাতে আমি 2026 বিধানসভা নিৰ্বাচনটো ভালকৈ লাগিব পাৰোঁ, ভালকৈ আমি যুঁজত নামিব পাৰোঁ। চাওক, আমি ওপৰতে ৰাজনীতি নকৰোঁ। প্ৰথম কথা হ'ল আমি সাংগঠনিকভাৱে শক্তিশালী হ'ব লাগিব। আমাৰ যিবোৰ তৃণমূল স্তৰ আছে, আঞ্চলিকবিলাক হওক, ৱাৰ্ডবিলাক হওক, শাখাবিলাক হওক, আমি শক্তিশালী কৰি ল'ব পাৰোঁ, তেনেহ'লে নিশ্চিতভাৱে ইয়াত আমি আগতে তিনিটা সমষ্টিতে আমি বিধায়ক আছিল আমাৰ। গতিকে আমি নিশ্চিতভাৱে নলবাৰী জিলাখনত আমাৰ সম্ভাৱনাপূৰ্ণ সমষ্টি আমাৰ আছে। গতিকে স্বাভাৱিকতে আমি যদি ইয়াত ভালকৈ যদি আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ বা আমি প্ৰাৰ্থিত্ব বিচাৰোঁ, এইটোতো বিচাৰিব নোৱাৰাটো কোনো কথা নাই, আমিতো বিচাৰিব পাৰোঁ। গতিকে তাৰ কাৰণে আমি সাংগঠনিক স্তৰবিলাক আমি শক্তিশালী কৰি ল'ব লাগিব। আৰু সেইটো কাৰণে আজি আমি সাংগঠনিকভাৱে ইয়াত সাংগঠনিক কিছু আলোচনা নকৰা নহয়, আমি আলোচনা কৰিছোঁ। দলৰ তৃণমূল কৰ্মীসকলৰ লগত কথা বতৰা পাতিছোঁ, আঞ্চলিকৰ সদস্যসকলৰ লগত আমি কথা বতৰা পাতিছোঁ। গতিকে তেওঁলোকৰ লগত আলোচনা কৰি কেনেধৰণে আমি বিধানসভা নিৰ্বাচনৰ কাৰণে তৈয়াৰ হ'ম এইসমূহ বিষয় লৈ আমি কথা বতৰা পাতিছোঁ। মিত্ৰতাটো স্বাভাৱিকতে আমি মিত্ৰতাত আছোঁ, যিহেতু অহা দিনবিলাকতো মিত্ৰতাটো থাকিব। গতিকে মিত্ৰতা কৰিয়ে আমি আগবাঢ়ি যাম। প্ৰথম কথা হ'ল আপুনি যেতিয়া কাৰোবাৰ লগত মিত্ৰতা কৰিব, আপুনিও নিজে শক্তিশালী হ'ব লাগিব আৰু মিত্ৰ দলটোও শক্তিশালী হ'ব লাগিব। আজি অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰ কৰিম বুলি কৈ থাকিলে নহ'ব নহয়। আমি সাংগঠনিকভাৱে আমি শক্তিশালী হ'ব লাগিব। শক্তিশালী হ'লেহে ভাৰতীয় জনতা পাৰ্টীয়ে আমি ভৱিষ্যতৰ দিনত আমাৰ লগত মিত্ৰতা কৰিব। গতিকে তৃণমূল কৰ্মীসকলৰ লগত কথা বতৰা পাতিছোঁ। নলবাৰী জিলাখনৰ তিনিটা সমষ্টিত আমাৰ বিধায়ক নাই। গতিকে তিনিওটা সমষ্টিৰ ভিতৰত আমি কোনটো সমষ্টিত আমি বিধায়ক ল'ব পাৰোঁ, কোনটো সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, এই সমস্ত বিষয়সমূহলৈ আমি আমাৰ দলীয় তৃণমূল কৰ্মীৰ লগত কথা বতৰা পাতিছোঁ। কোনটো সমষ্টিত আমি ফ'কাছ কৰি যে এই সমষ্টিটোত আমি ফ'কাছ কৰিম আৰু তেনেধৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ স্বাভাৱিকতে শক্তিশালী। আজি শক্তিশালী যদি নহ'লহেঁতেন তেনেহ'লে মিডিয়াত AGPৰ কথা ওলাল হয় নেকি? আজি চাওক, যোৱা 10-15 দিন কেৱল মাত্ৰ মিডিয়াত AGP। আপোনালোকেতো বেলেগ ৰাজনৈতিক দলৰ কথা পতা নাই। আজি যে কিছুমান নামধাৰী আঞ্চলিক দল বুলি কয় তেওঁলোকৰ কথা আলোচনা কৰিছে নেকি? AGPৰ কথা আলোচনা কৰিছে। আজি প্ৰাৰ্থিত্ব বিচাৰি ক'ত হাহাকাৰ লাগিছে? AGPতহে। বেলেগ দলত লাগিছে নেকি? নাই লগা। কিহৰ কাৰণে? আজি হাতীৰ চিনটো কিয় বিচাৰিছে? গতিকে স্বাভাৱিকতে দল শক্তিশালী আছে। আৰু মই এটা কথা, আমাৰ কিছু নেতাই সংবাদ মাধ্যমৰ আগত কিছু নেতাই অলপ কথা বতৰা কৈছে। মই এটা কথাই তেওঁলোকক অনুৰোধ জনাম, টিকেট সংবাদ মাধ্যমে নিদিয়ে, টিকেট দিব দলৰ সভাপতিয়ে। টিকেট যদি আপুনি পাব লাগে তেনেহ'লে তৃণমূলটো আমি শক্তিশালী কৰিব লাগিব, আমাৰ আঞ্চলিক শক্তিশালী কৰিব লাগিব। দলটো নিজৰ যোনটো সমষ্টিত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম সেই সমষ্টিটো আমি সাংগঠনিকভাৱে শক্তিশালী কৰি ল'ব লাগিব। তাৰ পিছতে টিকেটৰ কথা আহি পৰে। গতিকে স্বাভাৱিকতে সংবাদ মাধ্যমত টিকেট লাগিবই বুলি কিছুমান নেতাই আমাৰ যে কয়, এইটো ক'ব নালাগে। কাৰণ আমাৰ চাওক, তৃণমূল কৰ্মীসকলে বহুত কষ্ট কৰি আছে। আজি নলবাৰীৰ নিচিনা জেগাত আমাৰ বিধায়কটো নাই, প্ৰাক্তন বিধায়কো নাই। প্ৰাক্তন বিধায়কো বেলেগ পাৰ্টিত আছে। গতিকে নলবাৰীৰ যিবোৰ তৃণমূল কৰ্মী, এই তৃণমূল কৰ্মীসকলে বিচাৰে দলটো শক্তিশালী হওক। তৃণমূল পৰ্যায়ৰ মানুহখিনিয়ে বিচাৰে দলটোৰ, তৃণমূল কৰ্মীসকলে বিচাৰে যে দল শক্তিশালী হয়। কিন্তু কিছুমান নেতাই সংবাদ মাধ্যমৰ আগত দলটোক ক্ষতি কৰিব পৰা কিছুমান কথা কৈ দিলে আমি অন্ততঃ ব্যথিত হওঁ। কাৰণ আমি সমগ্ৰ অসমতে দল শক্তিশালী কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।